শোভার মাঝে অযোধ্যা ধীরে ধীরে চলিয়াগে দেখি মনোহৰ এহিবতে পাইলা জয়া অভাদ ভিতৰ হরে রাম হরি রাম হরি ভোলা সৰ্বচৰ মানুহজনীক আৰু ল'ৰা ছোৱালী মুখাক যেনিবা যেনে তেনে দিহা এটা লগালো অযোধ্যাত থকা হলে এতিয়ালৈ চাগে প্ৰাণবায়ু হলহেঁতেন বাৰু হল ঘৰত যি এপদ লামলাকতো বাকী আছিল তাকে লৈ পুনৰ সেই পশ্চিমত থকা পৰিয়ালৰ কাষলৈ যাওঁ তই ঠিকেই কৈছ চকুৰ আগতে যে দিনবোৰ কেনেকৈ সলনি হল আগতে অজয় মহাৰাজৰ দিনত এইখন ঠাইতে কম ভোগ কৰিলো নে বিধে বিধে ফল মূল তোক কলো নহয় ফল মূল পকি গছৰ ভৰি থাকে সেইবোৰ কোনো মুখতে নিদিয়ে একেবাৰে সতেজ গছৰ ফল খাইছিলো দিন যেন কলে গল কাইৰি এই সকলোবোৰ হৈছে এই মহাৰাজ দশৰথৰ বাবে আগতে অজয় মহাৰাজে অতি কমেও দুমাহ এমাহৰ মূৰত এই প্ৰজাৰ খবৰ লয় আমাৰ এইজনলৈ কি চাবা নিজৰ এই ৰূপৱতী নাৰীকেইজনীক লৈয়ে ব্যস্ত এই প্ৰজাৰ খবৰটো বাদেই দিয়া ৰাজ্যত ক'ত কি ঘটিছে তাক খবৰ ল'বলৈও আহৰি মনে মনে মন গৈ মনে মনে মোৰ কথা যদি কেনেবাকৈ ৰজাৰ কাণত পৰে লেঠা ছিঙিল আৰু মাৰিলেও মাৰক বুজিছ একেবাৰে জমৰ আলহী হবগৈ লাগিব বুজিছ এতিয়ানো কি বৰ সুখত আছো পিতৃ পিতামহৰ দিনৰ এই ৰাজ্যখন এৰিবলৈ পায় কিমান যে বেজাৰ লাগিছে সেয়া আমিহে জানো বাৰু বল